নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এই সপ্তমটো অধ্যায়ৰ সপ্তমটো অংশত আৰু আজি আমি শিকিবলৈ গৈ আছো সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশ বা বিসদৃশ ভগ্নাংশৰ বিষয়ে আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াত আমাক দিয়া আছে সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশৰ বিষয়ে ইয়াত কি দিছে চোৱাচোন সদৃশ ভগ্নাংশনো আসলতে কি যি ভগ্নাংশৰ হৰ একে হেইবোৰক কোৱা হয় সদৃশ ভগ্নাংশ বুলি আৰু যিবোৰ ভগ্নাংশৰ হৰটো বেলেগ বেলেগ হয় তেনেবোৰ ভগ্নাংশক কোৱা হয় অসদৃশ ভগ্নাংশ বা বিসদৃশ ভগ্নাংশ বুলি যিবোৰ ভগ্নাংশৰ হৰটো একে হ'ব তেনেবোৰক কম আমি সদৃশ ভগ্নাংশ বুলি আৰু যিবোৰ ভগ্নাংশৰ হৰটো বেলেগ বেলেগ হ'ব পৃথক পৃথক হ'ব তেনে ভগ্নাংশক আমি কম অসদৃশ বা বিসদৃশ ভগ্নাংশ বুলি আহাচোন যিবোৰ ভগ্নাংশৰ হৰ একে হেইবোৰক কোৱা হৈছে সদৃশ ভগ্নাংশ যেনেদৰে ইয়াত চাৰিটা ভগ্নাংশৰ উদাহৰণ দিছে আৰু প্ৰতিটো ভগ্নাংশৰে হৰ কিমান আছে 7 আছে অৰ্থাৎ প্ৰতিটো ভগ্নাংশৰে হৰটো একে আছে গতিকে আমি 7/3 7/5 7/1 আৰু 7/13 কম সদৃশ ভগ্নাংশ বুলি তেনেদৰে যি ভগ্নাংশৰ হৰ একে নহয় অৰ্থাৎ পৃথক পৃথক বা বেলেগ বেলেগ তেনেবোৰ ভগ্নাংশক কোৱা হয় অসদৃশ ভগ্নাংশ বা বিসদৃশ ভগ্নাংশ এটা ইয়াত উদাহৰণ কেইটামান চোৱা 5/2 8/3 15/7 বা 7/18 এই আটাইকেইটা ভগ্নাংশতে হৰটো বেলেগ বেলেগ আছে কৰবাত হৰটো 5 আছে কৰবাত হৰটো 8 আছে কৰবাত হৰটো 15 আছে আৰু কৰবাত 7 আছে গতিকে বেলেগ বেলেগ থকাৰ কাৰণে এই ভগ্নাংশবোৰক কোৱা হ'ব অসদৃশ বা বিসদৃশ ভগ্নাংশ বুলি এতিয়া জানো আহা ছাত্ৰ ছাত্ৰীসকল কেনেকৈ আমি ভগ্নাংশবোৰ তুলনা কৰিম ভাবিছোৱাচোন দুটা ভগ্নাংশ আছে বা তিনিটা ভগ্নাংশ আছে যাৰ লববোৰ একে যদি লববোৰ একে হয় আৰু হৰটো বেলেগ হয় তেতিয়া সেই ভগ্নাংশবিলাকক আমি কেনেদৰে তুলনা কৰিম জানো আহাচোন এটা চিত্ৰৰ সহায়ত এই চিত্ৰৰ সহায়ত চোৱা চিত্ৰত দিছে যে ছায়াবৃত্ত অংশবোৰ লক্ষ্য কৰি তলৰ খালী বাকচবোৰ পূৰণ কৰিব দিছে ইয়াত চিত্ৰটোত মন কৰা প্ৰতিটো ভগ্নাংশত লবটো কিমান আছে 1 আছে হৰটো অৱশ্যে প্ৰতিটোতে বেলেগ বেলেগ আছে ইয়াত প্ৰতিটোতে একে সমান অংশকে কি কৰা হৈছে ভাগ কৰা হৈছে ইয়াত প্ৰথম ভাগটোত দুটা ভাগ কৰি তাৰ এটা ভাগত ৰং কৰা হৈছে দ্বিতীয় ভাগটো তিনিটা ভাগত ৰং কৰি তিনিটা ভাগত ভাগ কৰি এটা ভাগত ৰং কৰা হৈছে তৃতীয় চিত্ৰটোত যদি চোৱা চাৰিটা ভাগ কৰি তাৰ এটা ভাগত ৰং কৰা হৈছে তাৰ পিছত চতুৰ্থটোত আছে পাঁচটা ভাগ কৰি কিনে তাৰ এটা ভাগত ৰং কৰিছে আৰু শেষৰটোত ছয়টা ভাগ কৰি তাৰ এটা ভাগত ৰং কৰিছে তোমালোকে কি দেখিলা যে যেতিয়া দুটা ভাগ কৰি এটা অংশত ৰং কৰিছিলে তাত ৰঙৰ পৰিমাণটো বেছি আছে আচ্ছাদিত অংশ বেছি আছে দ্বিতীয়টোত তাতকৈ কম তৃতীয়টোত আকৌ তাতকৈ কম চতুৰ্থটোত আৰু কম পঞ্চমটোত আৰু কম অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজিলো যদি দুটা বা ততোধিক ভগ্নাংশৰ লবটো যদি একে থাকে তেতিয়া হলে আমি হৰৰ ওপৰত ভিত্তি কৰি সেই ভগ্নাংশবোৰ সৰু ডাঙৰ বুলি ক'ব পাৰো অৰ্থাৎ ইয়াত আমি কি বুজিলো যে 2/1টো ডাঙৰ হয় কাটকৈ 3/1কৈ যদি লব একে থাকে হৰটো যিমানে ডাঙৰ হ'ব সিমানে ভগ্নাংশটো সৰু হৈ গৈ থাকিব অৰ্থাৎ আমি কম ইয়াতে 2/1টো ডাঙৰ কাটকৈ 3/1কৈ ডাঙৰ 3/1টো ডাঙৰ কাটকৈ 4/1কৈ ডাঙৰ 4/1টো ডাঙৰ কাটকৈ 5/1কৈ 5/1টো ডাঙৰ কাটকৈ 6/1কৈ আৰু 6/1টো ডাঙৰ কাটকৈ হ'ব 7/1কৈ ডাঙৰ হ'ব ইয়াতে বাৰু 7/1টো দিয়া নাই দিয়াচোন কিন্তু তোমালোকে দিও খুজিলে দিব পাৰা নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে আমি অন্য এটা টপিক সদৃশ ভগ্নাংশ বিলাকৰ তুলনা কিদৰে কৰিম তাকে জানো ভাবি লোৱা দুটা সদৃশ ভগ্নাংশ আছে দুটা সদৃশ ভগ্নাংশ মানে দুটা ভগ্নাংশৰ হৰটো কি আছে একে সমান আছে তেনে ভগ্নাংশবোৰ তোমালোকে তুলনা কিদৰে কৰিবা তুলনা কৰিবলৈ তেনি সহজ হ'ব তেতিয়া আমি লবটো চালেই হ'ল যিটো ভগ্নাংশৰ লবটো ডাঙৰ হ'ব যদি সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত যিটো ভগ্নাংশৰ লব ডাঙৰ হ'ব সেই ভগ্নাংশটোৱে হ'ব সেই ভগ্নাংশবোৰৰ ডাঙৰ ভগ্নাংশটো ইয়াত চোৱা একে হৰৰ ক্ষেত্ৰত যিটো ভগ্নাংশৰ লবটো ডাঙৰ সেই ভগ্নাংশটোৱে হৈছে ডাঙৰ ইয়াত মন কৰা 12টা ভাগ কৰা আছে দ্বিতীয় চিত্ৰটোত একে সংখ্যক একে সমান তোমাৰ 12টা ভাগ কৰা আছে ইয়াতে 12টা ভাগৰ কেইটা ৰং কৰা হৈছে 12/5 অৰ্থাৎ 12/5টা অংশ ৰং কৰা হৈছে আকৌ দ্বিতীয় চিত্ৰটোত 12/9 অৰ্থাৎ 12/9 মানে 9টা অংশত কি কৰা হৈছে ৰং কৰা হৈছে নিশ্চয় বুজি পাইছা
ইয়াত যেতিয়া 5টা অংশত ৰং কৰা হ'ল 12টা ভাগৰ তেতিয়া আমি কি দেখিলো দুটা চিত্ৰৰ ভিতৰত কোনটোত বেছি ৰং কৰা হৈছে 12 ভাগৰ 9ত বেছি ৰং কৰা হৈছে অৰ্থাৎ আমি ক'ব পাৰো যে 12 ভাগৰ 9টো 12 ভাগৰ 5তকৈ ডাঙৰ গতিকে কি বুজিলো যদি সদৃশ ভগ্নাংশ হয় দুটা বা ততোধিক সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত যিটো ভগ্নাংশৰ লবটো ডাঙৰ হয় সেই ডাঙৰ যিটো ভগ্নাংশৰ লবটো ডাঙৰ হ'ব সেই ভগ্নাংশটোৱে হ'ব সেই ভগ্নাংশৰ দুটাৰ ভিতৰত বা ভগ্নাংশকেইটাৰ ভিতৰত ডাঙৰ ভগ্নাংশটো অৰ্থাৎ ইয়াতে 12 ভাগৰ 9 আৰু 12 ভাগৰ 5ৰ ভিতৰত 12 ভাগৰ 9ত লবটো ডাঙৰ আছিল হেয়ে 12 ভাগৰ 9টো হ'ব ডাঙৰ ভগ্নাংশ যেহেতু এই দুটা সদৃশ ভগ্নাংশ আহা এতিয়া তাৰ পিছত অসদৃশ ভগ্নাংশৰ তুলনা কৰো অসদৃশ ভগ্নাংশৰ আমি তুলনা কিদৰে কৰিম দুটা ভগ্নাংশৰ লব দুটা যদি সমান হয় তেন্তে সৰু হৰৰ ভগ্নাংশটো ডাঙৰ হৰৰ ভগ্নাংশটোতকৈ ডাঙৰ হয় মনত পেলোৱা প্ৰথম চিত্ৰটোত আমি কি কৰিছিলো 6টা লৈকে ভাগ কৰিছিলো দুটাৰ পৰা আদি কৰি আমি 6টা লৈকে ভাগ কৰিছিলো আৰু দেখিছিলো 2 ভাগৰ 1টো ডাঙৰ আছিল 3 ভাগৰ 1তকৈ 3 ভাগৰ 1টো ডাঙৰ আছিল 4 ভাগৰ 1তকৈ বা 4 ভাগৰ 1টো আছিল 5 ভাগৰ 1তকৈ ডাঙৰ তাত প্ৰতিটোতে লবটো একে আছিল আৰু হৰটো আছিল বেলেগ বেলেগ পৃথক পৃথক যদি লবটো একে থাকে হৰটো পৃথক পৃথক থাকে তেতিয়া মই কি কৈছিলো যে যিটো ভগ্নাংশৰ হৰটো ডাঙৰ হ'ব লব একে হলে তেতিয়া যিটো ডাঙৰ হ'ব হৰ হেতু সৰু হৈ গৈ থাকিব ইয়াতে সোৱা মন কৰা ইয়াতে দুটা বিসদৃশ ভগ্নাংশ দিয়া আছে এটা হৈছে 8 ভাগৰ 3 আৰু এটা 4 ভাগৰ 3 দুটা সমান অংশত এতিয়া ইয়াত প্ৰথম অংশটোত 4টা ভাগ কৰি 4টা সমান সমান ভাগ কৰি তাৰ 3টা অংশত আমি ৰং কৰিছো কেইটা অংশত ৰং কৰিছো 3টা অংশত ৰং কৰিছো আৰু দ্বিতীয় চিত্ৰটোত সমানে 8টা ভাগত ভাগ কৰি আমি কি কৰিছো 3টা অংশত ৰং কৰিছো চোৱাচোন ইয়াতো 3টা অংশত ৰং কৰা আছে ইয়াতো 3টা অংশত ৰং কৰা আছে কিন্তু দেখা গ'ল যে ইয়াত 3টা অংশতকৈ ইয়াত 3টা অংশত বেছি ৰং পৰিছে অৰ্থাৎ বেছি ৰং কৰা গৈছে গতিকে আমি ক'ব পাৰো যে 4 ভাগৰ 3টো ডাঙৰ হ'ব কাটকৈ 8 ভাগৰ 3তকৈ গতিকে আমি বুজিলো যে যদি অসদৃশ ভগ্নাংশ হয় একে লব বিশিষ্ট তেতিয়া হলে হৰটো যাৰ ডাঙৰ হি সৰু হৈ যাব আহাচোন তাৰ পিছত এটা অংক কৰি চাও আমি ইয়াত 4 ভাগৰ 9 আৰু 15 ভাগৰ 7ক সদৃশ ভগ্নাংশলৈ নিব দিছে আহাচোন চেষ্টা কৰো আমি সদৃশ ভগ্নাংশলৈ নিবলৈ তাৰ বাবে আমি প্ৰথমতে ভগ্নাংশ দুটা লিখি লম 9 ভাগৰ 4 আৰু 15 ভাগৰ 7 এটা কি দৰে কৰিবা তোমালোকে ভাবি লোৱা 9 ভাগৰ 4 আছে 15 ভাগৰ 7 আছে এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে হৰটো একে কৰি ল'ব লাগিব আৰু একে কৰিব লাগিলে প্ৰথমতে আমি 9 আৰু 15ৰ কি কৰিব লাগিব লহাগু উলিয়াই ল'ব লাগিব লহাগু উলিয়াব লাগিলে 3 3 গুণ 9 3 5 গুণ 15 5 3 গুণ 15 15 3 গুণ 45 অৰ্থাৎ 9 লগত যদি মই 5 পূৰণ কৰো কিমান পাম 45 পাম তেনেকৈ 15 লগত আমি 3 পূৰণ কৰিলে কি পাম 45 পাম দুটাৰ তেতিয়া কি হ'ব যেটো হৰ আছে হৰটো একে হৰ হৈ যাব আৰু তেতিয়া দুটা সদৃশ হৈ যাব আৰু ইয়াত 9 লগত যেহেতু 5 পূৰণ কৰিছো 4 লগত আমি কি কৰিম 5 পূৰণ কৰিম আৰু ইয়াতে যেহেতু 15 লগত 3 পূৰণ কৰিছো 7 লগত আমি কি পূৰণ কৰিম 3 পূৰণ কৰিম ইয়াতে 4 5 গুণে পাম আমি 20 আৰু 7 3 গুণে পাম আমি 21 অৰ্থাৎ 9 ভাগৰ 4 ক্ষেত্ৰত আমি পালো 45 ভাগৰ 20 আৰু 15 ভাগৰ 7ৰ ক্ষেত্ৰত পালো আমি 45 ভাগৰ 21 দেখিলা নহয় কোনটো ডাঙৰ হ'ল যেহেতু ইয়াতে সমান সমান অংশ হৈ গ'ল দুটা সদৃশ ভগ্নাংশ হৈ গ'ল যেহেতু ইয়াতে লবটো ডাঙৰ গতিকে এই ভগ্নাংশটো অৰ্থাৎ 15 ভাগৰ 7টো ডাঙৰ হৈ গ'ল কিন্তু আমাক কৈছিল সদৃশ ভগ্নাংশলৈ নিয়া আৰু এয়াই হ'ব সদৃশ আকাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছত স্লাইডলৈ আগবাঢ়ি যাও এবাৰ আমাক অন্য এটা অংক দিছে 5 ভাগৰ 3 আৰু 7 ভাগৰ 2ৰ তুলনা কৰিব দিছে আগৰবাৰ আমাক তুলনা কৰাৰ কথা কোৱা নাছিল সেই কাৰণে আমি তুলনা কৰা নাছিলো যদিও আমি গম পাইছিলো কোনটো ডাঙৰ কোনটো সৰু ইয়াতে মন কৰা প্ৰথমতে আমি তুলনা কৰাৰ বাবে আমি কি কৰিব লাগিব দুটা ভগ্নাংশক সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগিব আৰু যদি ৰূপান্তৰ কৰিব লাগে ইয়াতে 7 ভাগৰ 2 লিখা ইয়াতে 5 ভাগৰ 3টো লিখিলা তে 5 আৰু 7ৰ যেহেতু দুটা পৰস্পৰ মৌলিক সংখ্যা গতিকে 5ৰ লগত আমি কি পূৰণ কৰিম 7 7ৰ লগত আমি কি পূৰণ কৰিম 5 2ৰ লগত আমি কি পূৰণ কৰিব লাগিব 5 আৰু 3ৰ লগত পূৰণ কৰিব লাগিব 7 কাৰণ ইয়াতে 5ৰ লগত 7 পূৰণ কৰিছিলা এতিয়া 5 7 গুণ কিমান হৈ গ'ল 35 35 ভাগৰ কিমান হ'ব 21 তেনে দৰে ইয়াতেও 7 5 গুণ কিমান হৈ যাব 35 আৰু 35 ভাগৰ কিমান হ'ব
10 এতিয়া চোৱা দুটা একে হৰ বিশিষ্ট ভগ্নাংশত পৰিণত হ'ল দুটা একে হৰ বিশিষ্ট ভগ্নাংশত পৰিণত হোৱাৰ পিছত কোনটো আমি সৰু বুলি ক'ব পাৰিম নিশ্চয় ক'ব পাৰিম 35/10 যেটো আছিল হেতু সৰু বুলি ক'ব পাৰিম অৰ্থাৎ ইয়াত আমি ক'ব পাৰো যে 21/35 কি হয় ডাঙৰ হয় কাটকৈ 35/10 কৈ নহয় জানো গতিকে এই 35/21 ঠাইত আমি কি লিখিব পাৰো 5/3 বুলি লিখিব পাৰো 5/3 কাটকৈ ডাঙৰ বুলি লিখিব পাৰো 7/2 বুলি লিখিব পাৰো তো এনেদৰে আমি ইয়াৰ উত্তৰটো দিব পাৰো নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি তুলনা কৰিব পাৰো যিকোনো এটা ভগ্নাংশ এটা বা দুটা ভগ্নাংশ তাৰ পিছৰ প্ৰশ্নটো কৰো আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো চোৱা 3/2 7/3 আৰু 9/7 দিয়া আছে এই ভগ্নাংশ কিটা অধক্ৰমত সজাব দিছে কিন্তু অধক্ৰমত কেতিয়া সজাব পাৰিবা যেতিয়া তোমালোকে সেই ভগ্নাংশ কিটাৰ হৰটো একে কৰি লোৱা আৰু একে কৰিব লাগিলে তোমালোকে কি কৰিব লাগিব 7/3 আৰু 9/7 63 3 লগত আমি যদি 21 পূৰণ কৰি দিও 63 পাম তেনেদৰে 7 ৰ লগত আমি যদি 9 পূৰণ কৰি দিও কিমান পাম 63 পাম আৰু 9 ৰ লগত 7 পূৰণ কৰিলে আমি কিমান পাম 63 পাম এতিয়া মন কৰা 3 লগত 21 গতিকে 2 লগত কি পূৰণ কৰিবা 21 পূৰণ কৰিবা 2 লগত 21 পূৰণ কৰিলে পাবা তোমালোকে 42 তেনেদৰে 7 ৰ লগত যদি 7 ৰ লগত 9 কৰিছিলে 3 লগতো 9 পূৰণ কৰিব লাগিব 3 9 গুণ কিমান হৈ যাব 27 হৈ যাব আৰু 9 7 গুণ আছিল 7 7 গুণ 7 7 গুণ কিমান হ'ব 49 হ'ব নিশ্চয় বুজি পাইছা গতিকে ইয়াত আমি কি দেখিলো যে ইয়াত 63/42 পাইছিলো ইয়াত 63 পালো 27 আৰু ইয়াত 63/49 পালো কোনটো আমাক কি কৈছিল অধক্ৰমত সজোৱা আটাইতকৈ ডাঙৰ কোনটো পালো এই অংশটো পালো অৰ্থাৎ 9/7 কি হ'ব ডাঙৰ হ'ব কাটকৈ ডাঙৰ হ'ব দ্বিতীয়তে কোনটো আছিল 3/2 3/2 কৈ আৰু তাৰ পিছত আহিব 7/3 এটো হৈ যাব নিৰ্ণয় অধক্ৰম নিশ্চয় বুজি পাইছা এনে ধৰণে আমি কৰিব পাৰো ইয়াতে 63 ইয়াতে 63 ইয়াতে 63 হৈ গল সদৃশ ভগ্নাংশৰ ৰূপান্তৰ কৰাৰ পিছত আমি ক'ব পাৰিম যে কোনটো আচলতে ভগ্নাংশ ডাঙৰ হ'ব আহা এতিয়া তাৰ পিছৰ স্লাইডলৈ যাও তাৰ পিছৰ প্ৰশ্নটোত চোৱা দুটা মিশ্ৰ ভগ্নাংশ দিছে এই মিশ্ৰ ভগ্নাংশ দুটা প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ এটোক আমি লিখিব পাৰো 5 4 গুণ 20 একে 21 বুলি আৰু ইয়াতে লিখিব পাৰো 5 সমষ্টি 3/1 আমি লিখিব পাৰো 3/5 একে 16 বুলি এতিয়া এই দুটাৰ আকৌ হৰটো আমি একে কৰিব লাগিব 5 ৰ লগত আমি 3 পূৰণ কৰিম আৰু 3 ৰ লগত আমি 5 পূৰণ কৰিম কিয় এই দুটা পৰস্পৰ মৌলিক 16 ৰ লগত 5 পূৰণ কৰিব লাগিব আৰু 21 ৰ লগত আমি পূৰণ কৰিব লাগিব 3 এটা 15 ইয়াত হৈ যাব 3 1 গুণে 3 3 2 গুণে 6 তেনেদৰে 16 5 গুণ হ'ব 80 আৰু ইয়াত পাম আমি 15 এটা চোৱা ইয়াত 15/80 আৰু ইয়াত 15/63 ইয়াত আমি কোনটো ডাঙৰ বুলি ক'ব পাৰো 15/80 টো ডাঙৰ বুলি ক'ব পাৰো অৰ্থাৎ 5 সমষ্টি 3/1 কি হ'ব ডাঙৰ হ'ব কাটকৈ 4 সমষ্টি 5/1 কৈ নিশ্চয় বুজি পাইছা এনেদৰে আমি ইয়াক তুলনা কৰিব পাৰো লগতে মনত ৰাখিবা ইয়াত গোটা সংখ্যাটো যেহেতু ডাঙৰ আছে গতিকে ই এনো ডাঙৰ হ'বই তাৰ আগৰটোত কি কৈছিলে অধক্ৰমত সজাব দিছিলে আৰু তাৰ আগৰটোত আমাক কৈছিলে তুলনা কৰিব নিশ্চয় বুজি পাইছা ইয়াতো অধক্ৰম আছিলে ইয়াতে আছিল তুলনা কৰিবলৈ দিছিলে তাৰ পিছৰ প্ৰশ্নটোত চাচোন তাৰ পিছৰ প্ৰশ্নটোত দিছে 3 সমষ্টি 5/2 ইয়াতো আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 5 3 15 2 17 আৰু 3 সমষ্টি 4/3 3 সমষ্টি 4/3 হলে 3.5 গুণ 4 3 12 12 3 15 5 ৰ লগত তুমি 4 পূৰণ কৰি দিয়া আৰু 4 ৰ লগত 5 পূৰণ কৰি দিয়া তেতিয়া 17 ৰ লগত তুমি 4 পূৰণ কৰি দিবা আৰু 15 ৰ লগত কিমান পূৰণ কৰিবা 5 পূৰণ কৰি দিবা 5 4 গুণ হৈ যাব 20 ইয়াতো 4 5 গুণ হৈ যাব 20 এটা 15 5 গুণ 72
আৰু 17 4 গুণ 68 কোনটো ডাঙৰ পালো 75 টো ডাঙৰ পালো যেহেতু হৰটো একে আছে এতেকে আমি কম যে 3 সমষ্টি 4 ভাগৰ 3 টো ডাঙৰ হয় কাটকৈ যেহেতু এটো পিছত দিছিলে গতিকে আমি কব পাৰো পিছত দি কিনে আমি কব পাৰো 3 সমষ্টি 5 ভাগৰ 2 টো সৰু হয় কাটকৈ 3 সমষ্টি 4 ভাগৰ 2 তকৈ অৰ্থাৎ এটো 4 ভাগৰ কি আছিল 3 আছিল 4 ভাগৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ অনুশীলনী প্ৰশ্নবোৰ আমি কৰিবলৈ চেষ্টা কৰো ইয়াত প্ৰথম প্ৰশ্নটো কি দিছে চাওঁচোন 20 ভাগৰ 15 আৰু 20 ভাগৰ 13 কোনটো ডাঙৰ আৰু কেনেকৈ উলিয়াবা ইয়াতে চোৱা ইয়াতে 20 ভাগৰ আছিল ইয়াতে 20 ভাগৰ আছিল দুটাতে হৰ একে আছিল গতিকে আমি কম 20 ভাগৰ 15 টো কি হ'ব ডাঙৰ হ'ব যেহেতু ইয়া সদৃশ ভগ্নাংশ সদৃশ ভগ্নাংশৰ লবটো ডাঙৰ হলে আমি ডাঙৰ বুলি ক'ব পাৰো সদৃশ ভগ্নাংশ মালকে লগতে লিখি দিব পাৰা যে সদৃশ ভগ্নাংশৰ লব যেটো ডাঙৰ হয় লব হেতুৱে ডাঙৰ হয় আসলতে তাৰ পিছৰ বছৰত চোৱা ভগ্নাংশবোৰ অধক্ৰমত যোৱা আটাইবোৰতে হৰটো চোৱা একেই আছে গতিকে আমি কি ক'ব পাৰো ইয়াতে আটাইতকৈ ডাঙৰ কোনটো আছিল অৰ্থাৎ 19 টো আছিল 16 ভাগৰ 19 ডাঙৰ হয় কাটকৈ 16 ভাগৰ 13 তকৈ আৰু ইটো কাটকৈ ডাঙৰ হ'ব 16 ভাগৰ 9 ইটো কাটকৈ ডাঙৰ হ'ব 16 ভাগৰ 8 আৰু কাটকৈ ডাঙৰ হ'ব 16 ভাগৰ 5 আৰু 16 ভাগৰ 3 নিশ্চয় বুজি পাইছা এনে ধৰণে আমি কৰিব পাৰো 1 2 3 4 5 6 6 আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াত 6 ভাগৰ 2 2 ভাগৰ 1 আৰু 9 ভাগৰ 1 আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি ইয়াত 2 ভাগৰ 1 টো আটাইতকৈ ডাঙৰ হ'ব আটাইতকৈ কিয় ডাঙৰ হ'ব কাৰণ ইয়াত আটাইকেইটাতে লব কি আছে ডাঙৰ আছে লবটো একে আছে আৰু লবটো একে থাকিলে হৰটো যিমানে ডাঙৰ হ'ব হিমানে সৰু হৈ গৈ থাকিব আৰু হৰটো যিমানে সৰু হ'ব হিমানে ডাঙৰ হৈ গৈ থাকিব এনে ধৰণে আমি ইয়াৰ উত্তৰটো কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হল মূল্যায়নৰ প্ৰথম প্ৰশ্নটো দিছে 7 হৰ বিশিষ্ট 4টা সদৃশ ভগ্নাংশ লিখা 7 ভাগৰ 4 লিখিব পাৰা 7 ভাগৰ 3 লিখিব পাৰা 7 ভাগৰ 2 লিখিব পাৰা 7 ভাগৰ 1 লিখিব পাৰা আটাইবোৰ কি হ'ব সদৃশ ভগ্নাংশৰ উদাহৰণ হ'ব তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ